হেল্ল' ফ্ৰেণ্ডছ, 2024 চনৰ নৱবৰ্ষৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ এই নতুন ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি নতুনকৈ স্থাপন কৰা এডোখৰ বনভোজস্থলীলৈ আমি আহিছোঁ। গতিকে আপোনালোকেও চাই যাওক আৰু আমিও চাইছোঁ। কেনে পাই জনাব, ভাল পালে কমেণ্ট কৰিব আৰু কিবা ভুল হ'লে নিশ্চয় শুধৰাই দিব আৰু ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। ठुमक जब हिट जा तू पहाड़ी बटोमा छम छमे पायल घुंगरू बजन कर खुटमा ठुमक जब हिट जा तू লগৰখিনি চলাই আহিছোঁ, সকলোৱে একদম কামত ব্যস্ত। আমাৰ লগৰীয়াসকলে কামত ইতিমধ্যে লাগি গৈছে। শাক কুটাই শাক কুটিছে, এইফালে শাক ধুৱাই শাক ধুইছে, ভাত বনাই ভাত বনাবলৈ লাগি গৈছে। ঠাইডোখৰ ইমানেই ভাল লাগিছে, মই প্ৰথমতে গোটেই ৰাউণ্ডটো চাই ল'লোঁ, তাৰপিছতে ফটোও মাৰি ল'লোঁ। ফটো মৰাৰ পিছত এয়া আমালৈ চাহ আহিলে, তিলপিঠা, তেলপিঠা, তাৰপিছত ব্ৰেড। চাহ খাই লগৰীয়াসকল পুনৰ কামত লাগিলে। আমি জেগা চোৱাতহে লাগিলোঁ। দীপ্তি বাইদেৱে তিলপিঠাটো ধুনীয়াকৈ দেখুৱাই দিছে দেই। ইমান দিনৰ মূৰত তিলপিঠা খাই ভাল লাগিলে দেই। আজি ইমান দিনৰ মূৰত আমি সকলোখিনি আকৌ একগোট হৈছোঁ, ভাল লাগিছে। ইমান যে আমাৰ অংগনবাদীসকলৰ কাম, এনেই ফুৰিবলৈ আমাৰ সময়েই নাই। আজি সকলোৱে মিলি আমি এসাঁজ খাম বুলি সিদ্ধান্ত লৈ এই ঠাইত উপস্থিত হৈছোঁহি। আমাৰ পূৰবী পৰিমিতা ইহঁতে একদম পূৰা ৰন্ধা বঢ়া কামত লাগি গৈছে। কি কিনো বনাইছে ইহঁতৰ ওচৰলৈ যাওঁচোন। দাইল বনাইছোঁ, কচু আৰু দাইল। কচু দাইল ন? দাইল মাটি দাইল আৰু মচুৰ দাইল। মই দিম আৰু ঔটেঙা দিবা ন? ভাল হ'ব আজি ন? আজি খানা একদম বেলেগ আৰু আমাৰ মাংস, কণী, ৰাজহাঁহ মাংস, এইবাৰ পৰিমিতাৰ ওচৰলৈ যাওঁ, তাইনো কি বনাই আছে চাওঁচোন। আৰু ধোৱা মগু, পাঁচমুখীয়া কচু, লগত নিৰামিষ ভাজি দেই। নিৰামিষ ভাজি ন? গাজৰ, আলু, গ্ৰীণ মটৰ, বন্ধাকবি। ভাল হ'ব খাবলৈ। খোৱাসকলৰ ডিম গুচাইছোঁ। ডিমো দিছে ন? অঁ, ডিমো দিছোঁ। আজি ৰাজহাঁহ মাংস, ব্ৰইলাৰ মাংস, কণী, মাছ সকলোখিনিয়ে ওলাইছে। খানাটো আজি নিশ্চয় বহুত ভাল হ'ব। পূৰবী মাংস বনাইছা? কি মাংস? এয়া ৰাজহাঁহ মাংস। ৰাজহাঁহ ন? কি কি দিছা ইয়াত? ইয়াত এতিয়া আমি কোমোৰা দিম, আলু দিম, অলপ পিছত ৰঙা হালধি দিছোঁ। অঁ অঁ, বনোৱা তেতিয়াহ'লে। এইটো বেঙেনা বেঙেনা আৰু মাছৰ পেট। জলুৱা ভাজি এইটো। আজি চব ওলাইছে হয়নে? এইটো মাছ বাঢ়িছে ন? হয়, মাছ ফ্ৰাই কৰিছোঁ। মাছ আপোনাৰ ভজা মানুহজনী মুখখন চখন চাওঁ। এই গছজোপাত কপা দি ইমান ধুনীয়া ফুলৰ নিচিনা কৰি থৈছে, গতিকে ফটো একপি মাৰি থলোঁ দেই। কাঠৰ বিট বনাই নকছাৰী লিখি থৈছে, আপোনালোককো দেখুৱাওঁ চাবচোন দেই। এইটো এটা লভ চিন, ভাল লাগিছে হয়নে? এন এ কে এ
NRI মানে নকছাৰী। এই কাঠৰ টুকুৰাৰে আমাৰ নকছাৰীটো লিখি দিছে। ভাল লাগিছে হয় নাই? হয়। জেচমিন, অৰ্চনা, মন্দিৰা লগত পুনৰ ফটো মাৰিলোঁ। আমাৰ আজি বনাই আছে, শাক পাচলি কুটি দিলে। আমি আজি হাত ধুই ভাত খাম বুলি আহিছোঁ আৰু। বহুদিন হ'ল নদীত নামি পোৱা নাই, নদীৰ পানী চুই পোৱা নাই। আজি ইয়াৰ সুবিধা পাই নদীৰ পানী স্পৰ্শ কৰিলোঁ। বহুত ঠাণ্ডা। ইতিমধ্যে আমাৰ ভাত হৈ গ'ল। তথাপিতো ভাত খোৱাৰ আগত অলপ ফূৰ্তি কৰোঁ বুলি বিহু নাচকে সকলোৱে নাচিলোঁ। এই নচাৰ শেষত সেয়া পৰিমিতাই আমাৰ মাংস ভাগ লগাইছে। গতিকে ভাত খাবৰো হৈ গ'ল। সকলোৰে ভোকো লাগিছে, সময়ো যথেষ্ট হ'ল। গতিকে এয়া ভাতৰ পাতত সকলোৱে বহি ভাত খাবলৈ লোৱা হ'ল। খানাটো কিন্তু বঢ়িয়া বনালে দেই, খাবলৈ বহুত ভাল হৈছে। চব্জি সকলোখিনিয়ে খাই কিন্তু ভাল লাগিছে। আমাৰ ৰান্ধনী কেইগৰাকীলৈ বহুত ধন্যবাদ। তেওঁলোকে ইমান ৰ'দত ইমান কষ্ট কৰি বনাই আমাক খোৱাৰ বাবে বহুত আকৌ পুনৰ ধন্যবাদ জনাইছোঁ দেই। আজি বহুদিনৰ মূৰত আমাৰ অংগনবাড়ী কৰ্মীসকলে ফূৰ্তিত আনন্দ মনে এসাঁজ খাইছোঁ। নহ'লে আমাৰ ইমানেই আমি কামত ব্যস্ত হ'বলগীয়া হয় যে আমি কেনেকৈ কি খাইছোঁ গমেই নাপাওঁ। এই আমাৰ অদিতি বাইদেউ আৰু পৰিস্মিতা বাইদেউ আমাৰ লগত আজি খানা খাইছে। আজি আমি সকলোৱে মিলি বিহু নাচিলোঁ, এয়া এসাঁজ ভাতো খাইছোঁ। লগতে ঝুমুৰ নাচিহে ঘৰলৈ যাম বুলি ভাবিছোঁ। গতিকে বাইদেউসকলে জীৱনৰ সকলো দুখ ঘাত প্ৰতিঘাত অপমানবোৰ পাহৰি লগৰীয়াখিনিৰ লগত আজি নাচিলোঁ, খালোঁ, ফূৰ্তি কৰিলোঁ। 2023 চনটোৰ আমি আনন্দমনে বিদায় দিছোঁ আৰু 24 চনটো আদৰিবৰ কাৰণে আমি সকলোৱে সাজু হৈছোঁ। 2024 চনটোৱে আমাৰ সকলোলৈকে আনন্দ, শান্তি, সমৃদ্ধি আৰু ঐক্য যেন লৈ আনে, তাৰে কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ।